নমস্কাৰ এৰি বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিউল সিং যোৰহাট চকীহাট কাণ্ডক কেন্দ্ৰ কৰি নামঘৰত অনুষ্ঠিত ৰাইজৰ গাঁও সভা নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাট চকীহাটৰ কাণ্ডক কেন্দ্ৰ কৰি নামঘৰত অনুষ্ঠিত হয় ৰাইজৰ গাঁও সভা উল্লেখযোগ্য যে 11 অক্টোবৰত গণপ্ৰহাৰৰ বলি হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰগৰাকীৰ মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সমগ্ৰ যোৰহাট জিলা জোকাৰি গৈছে। আমাৰ গাঁৱে এটাই সিদ্ধান্ত ল'ব লাগিব এতিয়া যেহেতু সেইদিনাখন এই ঘটনাটোৱে আমাৰ চকীহাটবাসীক লজ্জিত কৰিছে যেহেতু আমাৰ স্থানীয় ব্যক্তিতকৈ ভাড়াঘৰ মানুহে আমাৰ এই গোটেই ক্লেইমটো আনিছে সেইটো কাৰণে আমাৰ ভৱিষ্যতে আমাৰ গাঁৱত আমাৰ এই নামঘৰলৈ মানুহ ভাওনা চাবলৈ মানুহ নাহিব যি সেই অনুষ্ঠান এই এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ কাৰণে নাহিব আমি সেইটো কাৰণে বৰ ভৰ খাইছোঁ যিহেতু আমাৰ গাঁৱত এতিয়া আমাৰ এই নামঘৰৰ কাষতে এখন দলং আছে এই দলংখনতে বহুতো কণ চেমনীয়া ল'ৰাই সদায় ড্ৰাগছে খাই নে মদে খাই কি নাজানো বৰ অপ্ৰীতিকৰ পৰিস্থিতি হৈছে এতিয়া সেই ঘটনাবোৰে কাৰণে ড্ৰাগছ আৰু মদৰ কাৰণে যে এই ঘটনাটো হৈছে ই ধ্ৰুৱ সত্য আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমাৰ গাঁৱৰে মহিলাসকলে যোৱা 7 তাৰিখে যোৰহাট সদৰ থানাত এখন এজাহাৰো দিছিলে কাৰণ এই অপ্ৰীতিকৰ পৰিস্থিতিটো সাম কটাবৰ কাৰণে কিন্তু যোৰহাট থানাই এতিয়ালৈকে সেই সঁহাৰি আজিলৈকে নজনালে এইটো বৰ দুৰ্ভাগ্যৰ কথা পুলিচ প্ৰশাসনে চকীহাট মাছৰহাটক সদায় দোষাৰোপ কৰি থাকে কিন্তু পুলিচ প্ৰশাসনে যে সেই ব্যৱস্থাটো কৰা নাই তেওঁলোকৰ নিজৰ আমাৰ দুখন গাঁৱলৈ যে দোষটো ঠেলি দিলে যে সমাধান হ'ব সেইটো নহয় তেওঁলোকে তাৰ ওপৰত কি বিহিত ব্যৱস্থা লৈছে আমাৰ সেইটোহে আচল উচিত কথা এনেই সৰ্বসাধাৰণ মানুহ হেৰি কৰিলে নহ'ব এইটো আমি এটাই কথা আমাৰ গাঁৱত যিবোৰ অপ্ৰীতিকৰ পৰিস্থিতি ড্ৰাগছৰ কণ চেমনীয়াসকল এতিয়া আমি ড্ৰাগছৰ আমাৰ এই দলং তাৰপিছত আপোনাৰ এই যোৱা আমাৰ এই বাইপাছত এনেকুৱা প্ৰায় মানে ড্ৰাগছ আসক্ত ব্যক্তি খুবেই আমি কোৱা শুনিছোঁ মানুহে যে সৰু ল'ৰা বৰ ডাঙৰ নহয় কিন্তু খুব বেছি যদি 22 বছৰ এই 22 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীখিনি 18 পৰা 22 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীবোৰৰ মাজতে আজি এই এনেকুৱা ঘটনা হ'বলৈ পাইছে আবকাৰী বিভাগৰ মানুহ আহে যদি আমি বিশেষকৈ গম নাপাওঁ আবকাৰী বিভাগৰ মানুহ আহিলেও তেওঁলোকৰতো কমিশ্যনৰ কথা আছে তেওঁলোকৰতো কমিশ্যনৰ লগত সদায় মেনেজ হৈ থাকে সেইকাৰণে কিছুমান কথা ক'বলৈ অকণ টান আজি আমাৰ সিদ্ধান্ত হৈছে এই আমাৰ সমাজৰ পৰা এই অপ্ৰীতিকৰ পৰিস্থিতি যাতে দুনাই নহয় তাৰ কাৰণে যিকেইজন ল'ৰা দোষী সেই দোষীকেইজনক আইনমতে যি তেওঁলোকক ন্যায় দিব সেই ন্যায়মতেই হ'ব যি শাস্তি দিয়ে এই শাস্তি তেওঁলোকে পাব লাগে কাৰণ তেওঁলোকে যদি সেই শাস্তি যদি নিদিয়ে আইনে তেতিয়া আমাৰ এই সমাজত আৰু এনেকুৱা ঘটনা ঘটি থাকিব হোৱাৰ সম্ভাৱনা থাকিব আমি সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত এতিয়ালৈকে নহয় আমাৰ সভা এতিয়াও বহুত বাকী আছে আমি ইয়াত এটা গাঁৱৰ ৰক্ষী বাহিনীৰ কথাও আমি চিন্তা কৰিছোঁ আমাৰ এই নামঘৰ দুইটা নামঘৰ আজি কেইবাবাৰো ইয়াত 2 বছৰত চুৰি হৈছে এই চুৰি হোৱা মানুহখিনিকো আজিলৈকে পুলিচে কেইবাবাৰো আমি পুলিচক আমি ইনফৰ্ম কৰিলোঁ তেওঁলোকে কিন্তু আজিলৈকে কোনো সেই চোৰক ধৰিব পৰা নাই সেইটো নিশ্চয় পুলিচৰ তাত অলপমান সন্দেহজনক বুলি আমি ভাবোঁ ইতিমধ্যে আৰক্ষীয়ে 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও আজি যোৰহাট চকীহাট নামঘৰত গাঁৱৰ ৰাইজ মিলিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে য'ত গাঁওখনৰ শতাধিক লোক উপস্থিত থাকে সভাৰ পৰাই ৰাইজে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ইয়াৰ লগতে চকীহাট অঞ্চলৰ এখন দলঙত পূৰ্বৰে পৰা এদল উন্মুক্ত যুৱকে মদ ভাঙৰ বাহৰ পাতি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে গাঁৱৰ মানুহক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ সদৰ থানাত গাঁৱৰ ৰাইজে বহুস্বাক্ষৰিত সম্বলিত এখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ ভূমিকা শোচনীয় বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে অন্যহাতে দুবাৰকৈ নামঘৰত চুৰি হোৱা আবকাৰী বিভাগৰ দায়িত্বহীনতাৰ ওপৰত প্ৰশ্ন তুলি ক্ষোভিত হৈ পৰে ৰাইজ এই সভাৰ পৰাই গাঁওখনত গাঁৱৰক্ষী বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ
ৰাইজ সষ্টম হোৱাৰ লগতে এনে ঘটনাৰ বাবে লজ্জিত অনুভৱ কৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।